ইটছ ৰফিকলৈ স্বাগতম। মই আজিৰ পৰা এটা ছিৰিজৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ, যিটো মই সম্পূৰ্ণ অসমীয়া লেংগুৱেজত আপোনালোকক পাইথন শিকাম। পাইথন এটা এট প্ৰেজেণ্ট পৃথিৱীৰ চবতকৈ পপুলাৰ প্ৰগ্ৰামিং লেংগুৱেজ হয়। পাইথনটো এক্সপাৰ্টেও ইউজ কৰে, আনকি বিগিনাৰ্ছবিলাকেও ইউজ কৰে, আৰু পাইথনটো অতি সোনকালে আয়ত্ব কৰিব পাৰি। বেলেগ প্ৰগ্ৰামিং লেংগুৱেজ যেনেকৈ জাভা, C++ বা C# এইবিলাক লাৰ্ণ কৰিবলৈ আমি অলপ সময় লাগে, বাট পাইথনটো অতি সোনকালে আমি লাৰ্ণ কৰিব পাৰোঁ। আৰু পাইথনটো আমি বহুত ধৰণৰ কামৰ কাৰণে ইউজ কৰিব পাৰোঁ, যেনেকৈ ডাটা মডেল, ৱেব এপ্লিকেশ্যন, কণ্ট্ৰলিং মেচিন, এইবিলাক বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম লিখিবৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ। এতিয়া পাইথন কেনেকৈ কৰিব আপোনালোকে? পাইথনটো শিকিবলৈ প্ৰথমে পাইথনৰ IDE-টো ডাউনলোড কৰিব লাগিব। যদি আপোনালোকৰ ঘৰত কম্পিউটাৰ বা লেপটপ আছে, পাইথন IDE-টো ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। পাইথন IDE-টো চাৰ্চ কৰিলে হ'ল, আৰু ডিফল্ট IDE-ৰ পৰাই আপোনালোকে পাইথনটো ইউজ কৰিব পাৰে। চ' ডিফল্ট IDE-টো ইয়াতে পাব, অল প্ৰগ্ৰামছ, তাত পাইথন ফল্ডাৰ এটা থাকিব। পাইথন 3.9 মই ইনষ্টল কৰিছোঁ। ইয়াৰ এইটো পাইথন IDE-টো অ'পেন কৰিলে হ'ল। অ'পেন কৰাৰ পাছত আপোনালোকে নিউ ফাইলত গৈ এটা ফাইল ক্ৰিয়েট কৰি ল'ব। চ' তাত আপোনালোকে কোডছ লিখিব পাৰে। আৰু যদি আপোনালোকৰ কম্পিউটাৰ বা লেপটপ ঘৰত নাই, তেনেহ'লে চিন্তা কৰিব নালাগে, মোবাইলতো আপোনালোকে শিকিব পাৰে। মোবাইলত পাইথন শিকিবলৈ হ'লে প্ৰথমে পাইড্ৰইড নামৰ এপছ এটা আছে, লিংকছটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। যদি লেটেষ্টটো লাগে পাইড্ৰইড 3টো ডাউনলোড কৰিব, আৰু যদি পুৰণা ভাৰ্চন লাগে পাইড্ৰইড 2 আছে, সেইটো ইনষ্টল কৰিব পাৰে। চ' লেটছ বিগিন। পাইথনটো আজিকালি বহুত কোম্পানী ইউজ কৰে তেওঁলোকৰ ডাটা ইনফৰ্মেশ্যন এইবিলাক ছেভ কৰিবলৈ, মেইনলি ডাটা চাইণ্টিষ্ট মানে কি, যিবিলাক যিবিলাকে কোম্পানীবিলাকৰ ইনফৰ্মেশ্যনবিলাক এৰেঞ্জ কৰি, লাইক শ্বপিং ছাইট এমাজনৰ যিমান আইটেমছ আছে, আইটেমবিলাকৰ নাম, ডিছক্ৰিপশ্যন, কাষ্টমাৰৰ ডিটেইলছ, এই গোটেইবিলাক এটা ৱেল মেনাৰত এৰেঞ্জ কৰে, সেইবিলাককে ডাটা চাইণ্টিষ্ট বুলি কয়। চ' পাইথনটো ডাটা চাইন্সৰ কাৰণেও ইউজ কৰিব পাৰি, ৰবটিক্সৰ কাৰণেও ইউজ কৰিব পাৰি, বা ৱেব এপ্লিকেশ্যন ডেভেলপ কৰিবৰ কাৰণেও ইউজ কৰিব পাৰি, আৰু কিছুমান সৰু সুৰা গেমো বনাব পাৰি। চ' ফাৰ্ষ্ট আমি ভেৰিয়েবল কেনেকৈ বনায় সেইটো শিকাম। এতিয়া ভেৰিয়েবল মানে কি? ভেৰিয়েবল হ'ল কম্পিউটাৰ মেমৰি এটা স্পেচ। আমি যেতিয়া কম্পিউটাৰত যিকোনো প্ৰগ্ৰাম লিখোঁ, তেতিয়া আমাৰ কম্পিউটাৰ মেমৰি দৰকাৰ পৰে। সেই মেমৰিত আমি কিছুমান ইনফৰ্মেশ্যন বা ভেলু ষ্ট'ৰ কৰোঁ। চ' আমি মেমৰিত এটা স্পেচ ল'ব লাগিব, সেইটো একচুৱেলি ভেৰিয়েবল হয়। যেনেকৈ আমাৰ বেগ এটাৰ ভিতৰত আমি ডিফাৰেণ্ট টাইপৰ বস্তু থ'ব পাৰোঁ, আৰু সেইবিলাকৰ পাৰফেক্টলি এটা নাম থাকিব। ছাপ'জ মই ইয়াত মোৰ নামটো ষ্ট'ৰ কৰিব খুজিছোঁ, চ' মোৰ ভেৰিয়েবল নামটো হ'ব পাৰে নেম, NAME, নেম। এইটো হ'ল ভেৰিয়েবলৰ ডিছক্ৰিপশ্যন। আৰু কিছুমান প্ৰগ্ৰামিং লেংগুৱেজত আমি ভেৰিয়েবলটো ডিক্লেয়াৰ কৰাৰ পাছতো ইনিচিয়েলাইজ কৰিব পাৰোঁ, মানে ভেলু দিব পাৰোঁ। বাট পাইথনত কি, ভেৰিয়েবলটো ডিক্লেয়াৰ কৰাৰ লগে লগে কিবা এটা ভেলু আমি পুট কৰিব লাগিব। আমি যদি ভেৰিয়েবলটোৰ ভেলু নিদিওঁ, তেতিয়াহ'লে এইটো ৰান নহয়। লাইক মই ইয়াতে ভেৰিয়েবলটোৰ নাম লিখিছোঁ নেম, কিন্তু ইয়াত মই ভেলুছ দিয়া নাই। চ' এতিয়া যদি মই প্ৰগ্ৰামটো ৰান কৰোঁ, চ' ৰান মডিউল, এইটো মোক এৰ'ৰ দেখাব। চ' ইয়াত দেখিছে নেম এৰ'ৰ, নেম ইজ নট ডিফাইণ্ড, মানে মই নেমটোত এতিয়ালৈ কোনো ভেলু দিয়া নাই। চ' লেটছ চি। এতিয়া মই ভেৰিয়েবলটোত কিছুমান ভেলু দিব খুজিছোঁ। ছাপ'জ মোৰ বেগ এটা আছে, মই বেগত কিছুমান বস্তু ভৰাব খুজিছোঁ। ছেম সেনেকেই ভেৰিয়েবলটো এটা কণ্টেইনাৰ হয়, তাত মই বস্তু ৰাখিব পাৰোঁ, ভেলিউছ ৰাখিব পাৰোঁ। ভেলিউছ ডিফাৰেণ্ট টাইপৰ হ'ব পাৰে, টেক্সটুৱেল ভেলিউ, নিউমেৰিক ভেলিউছ। টেক্সট ভেলিউছ মানে নাম, এড্ৰেছ, এইবিলাক। টেক্সটুৱেল ভেলিউছ যেতিয়া মই ভেৰিয়েবলটোত ৰাখিম, তেতিয়া লিখিম কি, ফাৰ্ষ্ট ইকুৱেল চাইনটো দিম, মানে সমান চাইনটো দিম, তাৰপাছত ডাবল কোটেশ্যনৰ ভিতৰত ভেলুটো লিখিম। ছাপ'জ নামটো হ'ল ৰাম, আৰু ডাবল কোটেশ্যন ক্ল'জ কৰিম। চ' মোৰ নেম ভেৰিয়েবলটোত ৰাম ভেলুটো ষ্ট'ৰ হৈ গ'ল। এতিয়া ছাপ'জ মই এটা নিউমেৰিক ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগে। চ' ভেৰিয়েবল কিছুমান প্ৰগ্ৰামিং লেংগুৱেজত কি, আমি যেতিয়া ভেৰিয়েবলটো ডিক্লেয়াৰ কৰোঁ, তেতিয়া আমি ইণ্টিজাৰ হয় নে ষ্ট্ৰিং হয় নে কেৰেক্টাৰ হয় আমি লিখি দিওঁ। বাট পাইথনত আমি টাইপটো নিলিখোঁ, পাইথনত জাষ্ট ভেৰিয়েবল নামটো লিখোঁ। চ' ছাপ'জ মই ৰামৰ এজ বা বয়সটো ল'ম। চ' ফাৰ্ষ্ট এজ লিখিম, এজ লিখাৰ পাছত ইকুৱেল দিম, আৰু যেতিয়া মই নিউমেৰিক ভেলু ষ্ট'ৰ কৰিম ভেৰিয়েবলত, তেতিয়া কোটেশ্যন নিলিখোঁ। ছাপ'জ এজ ইজ 18। চ' 18টো এটা নিউমেৰিক ভেলু হয়, সেইকাৰণে মই ইয়াতে কোটেশ্যন লিখা নাই। আৰু ভেৰিয়েবলত কি ভেলু ষ্ট'ৰ কৰিব পাৰোঁ আমি, টেক্সট,
নম্বৰ আৰু বুলিয়ান ভেলু মানে বুলিয়ান ভেলুত মাত্ৰ দুটা ভেলুজ থাকে, ট্ৰু বা ফলছ। ট্ৰু মানে সঁচা বা ফলছ মানে মিছা। আমি জাষ্ট কেতিয়াবা এনেকৈ চিটুৱেশ্যন আহে প্ৰগ্ৰামত যেতিয়া আমাক জাষ্ট এই দুটা অপশ্যন লাগে, যেনেকৈ আৰ ইউ এগ্ৰি টু দ্য ছফ্টৱেৰ লাইচেঞ্চ, মানে ছফ্টৱেৰ লাইচেঞ্চখন আপুনি সন্মত হয়নে নহয়। চ' তেতিয়া জাষ্ট দুটা অপশ্যনেই থাকিব, আইদাৰ ইউ উইল চুজ একচেপ্ট অৰ ডিক্লাইন। তাৰ কাৰণে আমি বুলিয়ান ভেলু ইউজ কৰোঁ। ছাপ'জ ইয়াত মোৰ ভেৰিয়েবলটো হ'ল পাছ। এতিয়া ইয়াত মোৰ দুটা ভেলু থাকিব, আইদাৰ ট্ৰু অৰ ফলছ, ট্ৰু বা ফলছ। চ' ছাপ'জ ৰামে পাছ কৰিলে এক্সামত, চ' মই ট্ৰু লিখিম উইদাউট কোটেশ্যন। যদি মই ট্ৰুটো কোটেশ্যনৰ ভিতৰত লিখোঁ তেতিয়াহ'লে ট্ৰুটো হ'ব টেক্সটুৱেল ভেলু, আৰু ট্ৰুটো যদি ট্ৰু ৱৰ্ডটো যদি মই উইদাউট কোটেশ্যনত লিখোঁ তেতিয়াহ'লে এইটো হ'ব এটা বুলিয়ান ভেলু। চ' এতিয়া আমি ভেৰিয়েবলৰ ডিফাইন কৰিলোঁ, ভেলিউজ লিখিলোঁ। এতিয়া আমি ছাপ'জ এইবিলাক কনচোলত শ্ব' কৰিব লাগে। কনচোল মানে আউটপুট স্ক্ৰীণ হয়। আমি যেতিয়া প্ৰগ্ৰাম লিখোঁ প্ৰগ্ৰামটো ক'ৰবাত না ক'ৰবাত শ্ব' কৰিব লাগিব, প্ৰগ্ৰামটো কিবা এটা কৰিব লাগিব। এট বিগিনিং আমি সকলোবোৰ প্ৰগ্ৰামিং লেংগুৱেজত কনচোলত কৰাটো শিকোঁ, মানে কনচোলত কেনেকৈ আউটপুট ওলাওঁ। তাৰপিছত গ্ৰেজুৱেলি আমি ইম্প্ৰুভ কৰোঁ আৰু তাৰ পৰা আমি ফৰ্ম বনাওঁ বা বেলেগ বেলেগ উইণ্ড'জ বা গ্ৰাফিক্স জেনেৰেট কৰোঁ। চ' এট ফাৰ্ষ্ট উই উইল শ্ব' দ্য আউটপুট ইন এ কনচোল। কনচোলত দেখাবৰ কাৰণে ফাৰ্ষ্ট লিখিম প্ৰিণ্ট লিখি কেনে অ'পেনিং ব্ৰেকেটটো লিখিম। তাৰপিছত মই ভেলিউজ শ্ব' কৰিব লাগে, ছাপ'জ নাম দি কেনে ৰাম, বা ডাইৰেক্টলি মই নাম লিখিম, এজ শ্ব' কৰিম আৰু পাছ বা ফেইলটো শ্ব' কৰিম। চ' ডাইৰেক্টলি মই ইয়াতে লিখিব পাৰোঁ নেম। যেতিয়া আমি ভেৰিয়েবল লিখোঁ প্ৰিণ্ট ষ্টেটমেণ্টৰ ভিতৰত তেতিয়া আমি কোটেশ্যনৰ ভিতৰত নিলিখোঁ। নেক্সট হ'ল আমাৰ প্ৰিণ্ট, নেক্সটটো আহিব এজ, তাৰ পাছত আহিব পাষ্ট। চ' এইটো আহিলে এতিয়া প্ৰগ্ৰামটো ৰান কৰিব লাগে। যদি আপোনালোকে ফাৰ্ষ্ট টাইম পেজখন খুলিছে, চ' পেজখন ছেভ কৰি ল'ব ফাৰ্ষ্ট, ফাইল ছেভ থাকিব তাতে। তাৰপিছত ৰান কৰিবলৈ ৰান মেনিউত যাব, ৰান মডিউল, আৰু ইভেন মোবাইলতো তাত গ্ৰীণ কালাৰ আইকন এটা থাকিব, সেইটোত টেপ কৰিলে আপুনি আউটপুটটো পাব। চ' লেটছ চি দ্য আউটপুট। চ' ইয়াতে আউটপুটবিলাক দেখিছে, ৰাম 18 ট্ৰু। এতিয়া অলপ প্ৰি ফৰ্মেটেড আউটপুট আমি শ্ব' কৰিম। ডাইৰেক্টলি ইয়াত নাম এনেকৈ দেখাইছে, ছাপ'জ মোৰ আউটপুটটো এনেকৈ টাইপৰ লাগে, নোটপেড আউটপুটটো এনেকৈ টাইপৰ লাগিব, নেম ৰাম, এজ 18, পাষ্ট ট্ৰু। চ' ছাপ'জ আউটপুটটো এনেকৈ টাইপৰ লাগে, প্ৰি ফৰ্মেটত লাগে, তেতিয়াহ'লে আমি অকণমান মডিফাই কৰিব লাগিব ষ্টেটমেণ্টকেইটা। চ' চাওঁ আহক কেনেকৈ আমি মডিফাই কৰিম। ইয়াত নেম বুলি আছে, এইটো ভেৰিয়েবল হয়। ইয়াত আমি টেক্সট এটা শ্ব' কৰিব লাগিব বা ষ্ট্ৰিং এটা শ্ব' কৰিব লাগিব, সেইটো হ'ল নেম। এইটো ভেৰিয়েবল নহয়, এইটো আমাৰ জাষ্ট নাম বা মেছেজ বা এনি ইনফৰ্মেশ্যন যিটো আমি কনচোলত দেখাম। চ' এইটো দেখাবলৈ আমি ইয়াতে লিখিম, কোটেশ্যনৰ ভিতৰত লিখিম নেম কলন নেম। লেটছ চি। ইয়াত প্লাছ চাইন এটা দিব লাগিব কিজানি। কমা এটা দিব লাগিব, ৰান মডিউল। চ' ইয়াত দেখিছে নেম ৰাম। এতিয়া আমি আৰু দুটা শ্ব' কৰিব লাগিব, এজৰ কাৰণেও ছেইম লিখিম, ইনভাৰ্টেড কমা এজ কলন, দেন ইনভাৰ্টেড কমাটো ক্ল'জ কৰিলোঁ, তাৰপিছত কমা এজ। পাষ্টৰ কাৰণেও এনেকৈ লিখিম, বা পাষ্টৰ কাৰণে ছাপ'জ লিখিলোঁ ৰিজাল্ট কমা। চ' এতিয়া যেতিয়া মই কোডখিনি ৰান কৰিম তেতিয়া চাব আউটপুটটো কেনেকৈ শ্ব' কৰে। চ' আউটপুটটো এনেকৈ শ্ব' কৰিব, ৰাম নেম ৰাম, এজ 18, ৰিজাল্ট ট্ৰু। চ' এনেকৈ আমি পাইথনত ভেৰিয়েবল ডিফাইন কৰিব পাৰোঁ বা ভেৰিয়েবলৰ ভেলু শ্ব' কৰিব পাৰোঁ।
এতিয়া ভেৰিয়েবলবিলাক ডিফাইন কৰোঁতে কিছুমান ৰুলছ থাকে ছাপ'জ মোৰ ভেৰিয়েবল নামটো হ'ব লাগে ষ্টুডেণ্ট নেম যদি মই এনেকৈ ডিফাইন কৰোঁ STUDENT স্পেচ NAME ইকুৱেল ৰাম চ' মই যদি এনেকৈ ভেৰিয়েবলটো ডিফাইন কৰোঁ তেতিয়াহ'লে কি হ'ব এইটো মোক এৰৰ দিব চ' ৰান কৰি কিনে চাওঁ এৰৰ কি এৰৰ এইটো হ'ল মানে আমি যেতিয়া ভেৰিয়েবল এটা ডিফাইন কৰোঁ তেতিয়া ভেৰিয়েবলটো স্পেচ থাকিব নোৱাৰে যদি ইন কেছ আমাক দুটা ৱৰ্ড থাকে তেতিয়াহ'লে আমি স্নেক মিনছ এনেকৈ টাইপত ইউজ কৰিব পাৰোঁ S টো কেপিটেল STUDENT আকৌ নেমৰ N টো কেপিটেল এনেকৈ টাইপত আমি ইউজ কৰিব পাৰোঁ লেটছ ৰান মডিউল চ' আমি প্ৰিণ্ট ষ্টেটমেণ্ট লিখা নাই কাৰণে একো আউটপুট পোৱা নাই কিন্তু এৰৰছো দেখুওৱা নাই এনেকৈ টাইপত আমি দিব পাৰোঁ বা আমি আণ্ডাৰস্ক'ৰ এটা ইউজ কৰিব পাৰোঁ আণ্ডাৰস্ক'ৰ মানে এইটো তলেৰে যিটো আমি চিন দিওঁ দুটা ৱৰ্ডৰ মাজত সেইটো দিব পাৰোঁ চ' ৰান মডিউল কৰি কিনে চাওঁ চ' নাই মিষ্টেক্স নাই এতিয়া ভেলুটো যদি শ্ব' কৰিব লাগে প্ৰিণ্টৰ আৰু বেলেগ ষ্টাইল এটা আছে সেইটো মই দেখাই দি আছোঁ প্ৰিণ্ট ইয়াতে ফৰ্মেটেড প্ৰিণ্ট যদি আমি দেখাব খোজোঁ তেতিয়াহ'লে F লিখিম F লিখিলোঁ এতিয়া আমি নেম বুলি দেখাম চ' নেম স্পেচ এটা দিলোঁ কলন দিলোঁ এতিয়া আমি ভেৰিয়েবলৰ ভেলু শ্ব' কৰিব লাগে নেম ষ্টুডেণ্ট নেম ভেৰিয়েবলৰ চ' উইথিন কাৰ্লি ব্ৰেচৰ ভিতৰত আমি লিখিম ষ্টুডেণ্ট নেম ক্লোজ তাৰপিছত কোটেশ্যন ক্লোজ ব্ৰেকেট ক্লোজ চ' এইটো এটা প্ৰি ফৰ্মেট F means this is formatted in output কোটেশ্যনৰ ভিতৰত আমি এনেকৈ লিখোঁ যদি আমাৰ ভেৰিয়েবল থাকে আমি ইনভাৰ্টেড কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখোঁ আৰু যদি ডাছ ষ্ট্ৰিং বা মেছেজ থাকে জাষ্ট লিখি দিওঁ আৰু এতিয়া ৰান কৰোঁ এতিয়া আমি যেতিয়া ভেৰিয়েবল ডিক্লেয়াৰ কৰিম কিছুমান ৰুলছ মনত ৰাখিব লাগিব যেনেকৈ ভেৰিয়েবলৰ নামত স্পেচ থাকিব নোৱাৰে ভেৰিয়েবলটো সদায় কেৰেক্টাৰেৰে ষ্টাৰ্ট হ'ব ভেৰিয়েবলটো নাম্বাৰেৰে ষ্টাৰ্ট হ'ব নোৱাৰে কিন্তু পিছৰ ফালে আমি নাম্বাৰ দিব পাৰোঁ ছাপ'জ যেনেকৈ নেম 4 আৰু ভেৰিয়েবলটো সদায় অলপ ডিছক্ৰিপটিভ হ'ব লাগে যেনেকৈ জাষ্ট ABC এনেকৈ ভেৰিয়েবল ৰাখিব নালাগে নৰ্মেলি আমি যেতিয়া সৰু প্ৰগ্ৰাম লিখোঁ তেতিয়া কোনো প্ৰব্লেম নাই কিন্তু প্ৰফেচনেল প্ৰগ্ৰাম যেতিয়া আমি লিখিম তেতিয়া যদি আমি ভেৰিয়েবলবিলাক ABC XY এনেকৈ দিওঁ কোনটো ভেৰিয়েবল কিহৰ কাৰণে আমি ইউজ কৰি আছোঁ জানাত বহুত প্ৰব্লেম হ'ব পাৰে মিনছ ইন ফিউচাৰ আমি বহুত প্ৰব্লেমত পৰিব পাৰোঁ চ' ভেৰিয়েবলবিলাক সদায় ডিছক্ৰিপটিভ হ'ব লাগে ছাপ'জ মই ষ্টুডেণ্টৰ নাম ষ্ট'ৰ কৰিব সুধিছোঁ ভেৰিয়েবল নামটো এনেকৈ ৰাখিম ষ্টুডেণ্ট নেম মই ষ্টুডেণ্টৰ এড্ৰেছ ৰাখিব খুজিছোঁ এড্ৰেছ বুলি ৰাখিম ডাইৰেক্ট বুলি নাৰাখোঁ কাৰণ এনেকৈ টাইপৰ ভেৰিয়েবল ইউজ কৰিলে পাছলৈ আমি পাহৰি যাব পাৰোঁ কোনটো ভেৰিয়েবল আমি কিহৰ কাৰণে ইউজ কৰিছোঁ চ' আজিৰ ভিডিঅ'লৈ ইমানেই নেক্সট ভিডিঅ'ত আমি পাইথনৰ অপাৰেটৰবিলাকৰ বিষয়ে ডিছকাছ কৰিম পাইথনত আৰু ডিফাৰেণ্ট অপাৰেটৰ্ছ আছে প্লাছ মাইনাছ আমি কেনেকৈ কৰোঁ কেনেকৈ প্ৰিণ্ট ষ্টেটমেণ্টৰ থ্ৰু দি আমি প্লাছ মাইনাছ কৰিব পাৰোঁ ভেৰিয়েবলৰ ভেলুৰ লগত তাৰপাছত আমি আকৌ ইনপুট কেনেকৈ ল'ম ইউজাৰৰ পৰা এতিয়ালৈ আমি নাম চামকেইটা নিজে দি আছিলোঁ ছাপ'জ ইউজাৰৰ পৰা নামকেইটা ল'ব লাগে কেনেকৈ ল'ম এইবিলাক আমি নেক্সট ভিডিঅ'টোত শিকিম আৰু যদি আপুনি বেলেগ কিবা প্ৰগ্ৰামিং লেংগুৱেজ শিকিব খোজে অসমীয়া লেংগুৱেজত কমেণ্ট ছেকশ্যনত লিখিব পাৰে আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিৰ ইন ফিউচাৰ আমাক প্ৰগ্ৰামিং বহুত দৰকাৰ হ'ব এতিয়া সকলোতে কম্পিউটাৰৰ ইউজ হয় আৰু পাইথনটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰগ্ৰামিং লেংগুৱেজ চ' পাইথনটোৰ অলপ বেছিক নলেজ থকাটো স্কুলীয়া বা কলেজৰ ষ্টুডেণ্টৰ কাৰণে ভাল ইন ফিউচাৰ তাহাঁতৰ জবৰ কাৰণে বহুত হেল্প হ'ব নেক্সট ভিডিঅ'ত লগ পাম টিল দেন টেক কেয়াৰ এণ্ড বাই